তো হেল্ল' এভৰিৱান, যিহেতু তোমালোকক মৰ্ণিং টাইমত মই এটা ভিডিঅ' দিছিলোঁ, যিটো ভিডিঅ'ৰ জৰিয়তে CIT অৰ্থাৎ চেণ্ট্ৰেল ইনষ্টিটিউশ্যন অফ টেকন'লজিৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, কেতিয়া শেষ হ'ব, এক্সাম ডেট কেতিয়া, ফাৰ্ষ্ট কাউন্সিলিং কেতিয়া হ'ব, গোটেইখিনিৰ বিষয়ে কৈছিলোঁ। চ' আজিৰ ভিডিঅ'টোৰ জৰিয়তে লাষ্ট 2-3 ঘণ্টাত বা 2-3 ঘণ্টাত বহুখিনি ষ্টুডেণ্টে মেছেজ কৰি আছা যে দাদা আপুনি CITৰ বাবে ভিডিঅ'টো দিলে, মই ভিডিঅ'টো চালোঁ কিন্তু মই এপ্লাই কৰিব পৰা নাই। চ' এপ্লাই কৰিব পৰা নাই কিয় বা এপ্লাই কৰিব পাৰিম নে নোৱাৰিম, বহুখিনি ষ্টুডেণ্টে এই বিষয়ে সুধি আছে। চ' আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে অনলাইন এপ্লাই কেতিয়ালৈ কৰিব পাৰিবা, অনলাইন এপ্লাই তোমালোকে কৰাৰ সময়ত কিবা পে'মেণ্ট কৰিব লাগিব নেকি, গোটেইখিনি ক'ম। আৰু চিলেবাছ, যিটো অফিচিয়েল চিলেবাছ থাকে সেইটো তোমালোকে ক'ত পাবা সেইখিনিও ক'ম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে যদিহে তোমালোকে অনাগত দিনবোৰত এনেকুৱা ধৰণৰ আপডেটবোৰ বা ইনফৰমেশ্যনবোৰ টাইম টু টাইম পাবলৈ বিচাৰা, ডেফিনেটলি তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল বটনটো অলপ ছেট কৰি ৰাখিবা, যাতে অনাগত দিনবোৰৰ আপডেটবোৰ তোমালোকে পোনপ্ৰথমতে পাই যোৱা। লাষ্ট ইয়াৰ বহুখিনি ষ্টুডেণ্টে চেনেলটো ছাবস্ক্ৰাইব কৰা নাছিল কিন্তু ভিডিঅ'বোৰ চাই আছিল। তেনেকুৱা ক্ষেত্ৰত কি হয়, আমি যেতিয়া এডমিট কাৰ্ড দিলে, এডমিট কাৰ্ড ৰিলিজ কৰাৰ লগে লগে অৰ্থাৎ নটিফিকেশ্যনটো দি দিলোঁ। যিমানখিনি ষ্টুডেণ্টে ছাবস্ক্ৰাইব কৰি বেল বটনটো অলপ ছেট কৰি ৰাখিছিল, তেওঁলোকে নটিফিকেশ্যন পালে লগে লগে ডাউনলোড কৰিছে, একো ইছ্যু পোৱা নাই। কিন্তু বহুতে নটিফিকেশ্যন বেলটো অলপ ছেট কৰি লোৱা নাছিল, তো তেওঁলোকে এডমিট কাৰ্ড 12 বা 24 ঘণ্টা ধৰি ডাউনলোড কৰিব নোৱাৰে, ছাৰ্ভাৰ ডাউন হৈ যায়। কাৰণ এইটো CITৰ যিটো এক্সাম হয়, এইটো বহুত ষ্টুডেণ্টে দিয়ে, বিহাৰৰ পৰাও বহুখিনি ষ্টুডেণ্টে দিয়ে। বা তোমালোকে যেতিয়া যদি কোনোবাই ইন ফিউচাৰ বা ভগৱানৰ কৃপাত বা যোনে যাক ভাবা তেওঁৰ কৃপাত যদি CITত যাব পাৰা, তেন্তে তোমালোকে অসমৰ বাহিৰৰ ষ্টুডেণ্টও তাত লগ পাবা। চ' এইবাবে কম্পিটিশ্যন অলপমান বেছি হয়, আৰু এই কম্পিটিশ্যনটো বিট কৰিবৰ বাবে আমি তোমালোক সকলোৰে সুবিধাৰ্থে 2024 বৰ্ষত হ'বলগীয়া CIT এণ্ড আছাম CWৰ বাবে এটা ক্ৰেছ কৰ্চ লঞ্চ কৰিছোঁ। সেই ক্ৰেছ কৰ্চটোৰ ভিতৰত বৰ্তমান সময়ত যিমানখিনি ষ্টুডেণ্টে আছাম CWৰ এক্সাম দি পেলাই AECৰ দৰে টপ লেভেল কলেজত চিভিল, মেকানিকেল এণ্ড ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টত পঢ়ি আছে, তেওঁলোকে তোমালোকক পঢ়াব বা বৰ্তমান সময়ত পঢ়াই আছে। চ' বহুখিনি ষ্টুডেণ্টে ভাবি থাকে যে কৰ্চটো লওঁ নে নলওঁ। তো তেনেকুৱা ক্ষেত্ৰত মই এটাই বস্তু কওঁ, যদি তুমি চিৰিয়াছ হয়, তোমাক এখন ভাল কলেজ লাগে, AEC বা CITৰ দৰে টপ লেভেল কলেজ লাগে, য'ত প্লেচমেণ্ট ভাল হয়, ফেকাল্টি ভাল হয়, ফেচিলিটি ভাল হয়, তেন্তে তোমালোকে আমাৰ ক্ৰেছ কৰ্চ ল'ব পাৰিবা। যদি তোমালোকে এনেই নৰ্মেল কিবা এখন কলেজ হৈ যায়, ল' লেভেল বা ধেমাজি বা তেনেকুৱা ধৰণৰ, তেন্তে তোমালোকে আমাৰ ক্ৰেছ কৰ্চ নল'লেও হ'ব। আৰু ক্ৰেছ কৰ্চটো দেৰিকৈ ল'লে আমাৰ একো ক্ষতি নহয়, ক্ষতিটো তোমালোকৰ হ'ব, কাৰণ তাতে ক্লাছেছ অনগোয়িং বা চলি আছে। চ' তেনেকুৱা ক্ষেত্ৰত কি হয়, যিমান দেৰি হ'ব ক্লাছেছো তোমালোকৰ পিছুৱাই গৈ থাকিব। চ' মেক চিয়ৰ যিমানবিলাক ষ্টুডেণ্টে সেই ক্ৰেছ কৰ্চটো এতিয়ালৈ লোৱা নাই, লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স জইন নাও। ফিজ অনলি 999 ৰুপিজ হয়, যিটো খুবেই কম, 2টা কৰ্চৰ এক্সাম দিব পাৰিবা ছিংগল এটা ক্ৰেছ কৰ্চ কৰিলে। চ' লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স জইন নাও এণ্ড এনৰোল নাও। চ' সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আদাৰৱাইজ তোমালোকে ইন ফিউচাৰ আহিবলগীয়া আপডেটবোৰ টাইম টু টাইম পাই নাথাকিবা। চ' এতিয়া আমাৰ কথাটো হ'ল যে আমাৰ CITৰ ফৰ্ম ফিল আপ কেতিয়ালৈ কৰিব পাৰিম, বা CITৰ ফৰ্ম ফিল আপ কেতিয়া মানে কৰিব পৰা যাব, বা বৰ্তমানলৈ কিয় কৰিব পৰা নাই, বহুখিনি ষ্টুডেণ্টে এই বিষয়ে সুধি আছে বা জানিব বিচাৰি আছে। তো এই ক্ষেত্ৰত মই এটাই কওঁ, মানে কি হৈছে, বৰ্তমান সময়ত তোমালোকক মই CITৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটটোত মই লৈ গৈ তোমালোকক বস্তুখিনি ভালদৰে দেখুৱাই দি আছোঁ, তোমালোকে চাই ল'লে গম পাই যাবা। চ' এইটো হৈছে CIT অৰ্থাৎ চাব পাৰা চেণ্ট্ৰেল ইনষ্টিটিউশ্যন অফ টেকন'লজি কোকৰাঝাৰ অফিচিয়েল ৱেবছাইট হয় এইটো। চ' ইয়াতে তোমালোকে চাব পাৰা অনলাইন এপ্লাই কৰা, মই অফিচিয়েল পেজত আছোঁ। তোমালোকে অনলাইন এপ্লাই কৰাতে ইয়াতে ইনষ্ট্ৰাকশ্যন দিয়া আছে, আৰু এট দ্য টাইম অফ এপ্লিকেশ্যন তোমালোকে ফিজ পে'মেণ্ট কৰিব লাগিব। ইয়াতে চাব পাৰা এপ্লিকেশ্যন ফিজ আছে ফৰ ডিপ্ল'মা BTech BDS 1200 ৰুপিজ লাগিব, আৰু 600 ৰুপিজ ফৰ SC ST PWD। যিমানখিনি ষ্টুডেণ্টে BTechৰ বাবে বা ডিপ্ল'মাৰ বাবে এপ্লাই কৰিবা, তোমালোকৰ অনলাইন এপ্লাই কৰাৰ সময়ত 1200 টকা ফিজ দিব লাগিব, জেনেৰেল OBC MOBC বিলাকৰ বাবে। আৰু যিমানখিনি ষ্টুডেণ্ট SC ST PWD হয়, তোমালোকে লাগিব 600 পে'মেণ্ট কৰিব, মানে হাফ হৈ যায়। তো বাকী বেলেগ কৰ্চৰ বাবে ইয়াতে দিয়া আছে, তোমালোকে চাই ল'লে গম পাই যাবা। তো এইটো আছিল এপ্লিকেশ্যনৰ ফিজ। বহুতে জানিব বিচাৰি আছিল, চ' সেইবাবে মই এইখিনি বস্তু কৰি দিলোঁ। চিলেবাছখিনি ক'ত পাবা সেইটোও ক'ম, বা তাৰ আগতে তোমালোকৰ মাজত বহুখিনি ষ্টুডেণ্টে সুধি আছে যে অনলাইন এপ্লাই কৰিব পৰা নাই। চ' অনলাইন এপ্লাই কৰিব নোৱাৰা বা যিমানবিলাক ষ্টুডেণ্টে সুধি আছা, তোমালোকে ইয়াতে এটা লাইন আহি আছে চাব পাৰা, ডিউ টু ছাম টেকনিকেল ইছ্যু অনলাইন এপ্লাই প্ৰচেছ হেজ বিন পষ্টপন্ড 8/03/2024, অৰ্থাৎ 2024 বৰ্ষৰ মাৰ্চ মাহৰ 8 তাৰিখলৈ তোমালোকৰ অনলাইন এপ্লাই ডেটটো পষ্টপন কৰি দিয়া হৈছে কিছুমান টেকনিকেল ইছ্যুৰ বাবে। ইয়াৰ আগতে মই এটা ভিডিঅ' মানে বনাই আছিলোঁ, ভিডিঅ'টো বনাই থকাৰ সময়ত মানে কি হ'ল, মানে ভিডিঅ'টো আধা বনোৱা হ'ল। চ' বনোৱা হোৱাৰ লগে লগে কি হ'ল, লাইক আধাতে টেকনিকেল ইছ্যু আহি গ'ল, মানে ছাৰ্ভাৰ ডাউন হৈ গ'ল। চ' যাৰ ফলত মানে কি হ'ল, ভিডিঅ'টো আধৰুৱা হৈ গ'ল বা বনাবই নোৱাৰিলোঁ। চ' এতিয়া একো ইছ্যু নাই বাৰু। মই নেক্সট ধৰি লোৱা 8 তাৰিখে তোমালোকৰ এক্সাম, মানে অনলাইন ফৰ্ম ফিল আপ ডেটটো ষ্টাৰ্ট হ'ব। ইয়াতে তোমালোকৰ ডেট দিয়া আছে, চাব পৰা 8
3/2024 সো এই ডেটটোত তোমালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ যাব আৰু চেষ্টা কৰিবা যিমান পাৰা সিমান সোনকালে অনলাইন এপ্লাই কৰিবলৈ যিমান দেৰি কৰিবা সিমান তোমালোকৰ সাৰ্ভাৰ বেয়া হৈ থাকিব কেতিয়াবা হঠাতে সাৰ্ভাৰটো নোহোৱা হৈ যাব সো এইভাবে যিমান পাৰা সিমান সোনকালে অনলাইন এপ্লাইটো কৰি ল'বা আদাৰৱাইজ তোমালোকৰ নিজৰে অসুবিধা হ'ব সো এই ভিডিঅ'টোৰ জৰিয়তে মই অনলাইন এপ্লাই কিয় হোৱা নাই এইখিনি বস্তু ক'লো ইয়াতে ক্লিয়াৰলি লিখা আছে যে সাৰ্ভাৰ ডাউন হোৱাৰ বাবে তোমালোকৰ অনলাইন এপ্লাই বৰ্তমানলৈ কৰিব পৰা নাই আৰু এই সাৰ্ভাৰ ডাউনৰ অসুবিধাটো অলমোষ্ট মই কওঁ যিমানখিনি ষ্টুডেণ্টে এপ্লাই কৰিব বিচাৰা তোমালোকে 2024 বৰ্ষৰ মাৰ্চ মাহত 10 তাৰিখৰ ভিতৰত এপ্লাইটো পাৰিলে কৰি ল'বা 10 পৰা 20 তাৰিখৰ ভিতৰত কাৰণ ইন ফিউচাৰ আৰু এনেকুৱা ধৰণে সাৰ্ভাৰ এৰৰ হ'ব পাৰে তো এতিয়া কথাটো হ'ল যে আমি এক্সামৰ ফিজ কিমান সেইটো গম পালোঁ বা বেলেগ বস্তুখিনিও গম পালোঁ সো ইয়াৰে কি ব্ৰাঞ্চ আছে বা কি ডিপাৰ্টমেণ্ট আছে আমি সেইখিনি কেনেকৈ ধৰে গম পাম সো অতি সোনকালে আমাৰ এখন পডকাষ্ট আহি আছে CIT ষ্টুডেণ্টৰ লগত সেই ষ্টুডেণ্টজনে তোমালোকক গোটেইখিনি বস্তু ইন ডিটেইল ক'বই বা তথাপিও মই তোমালোকক সকলোৰে সুবিধাৰ্থে কৈ দিছোঁ ক'ত কি প্ৰগ্ৰেম আছে আৰু প্ৰগ্ৰেম ৱাইজ চিট কেপাচিটি কিমান আছে সো ফাৰ্ষ্টলি ডিপ্লোমা ইন ক'ব পাৰা যিটো CITৰ ভিতৰত থাকে বেলেগ কোৰ্চ লাইক চিভিল ইঞ্জিনিয়াৰিং CSE আছে তাৰপিছত ECE আছে FPT আছে তাৰপিছত CI আছে তাৰপিছত আছে AMT সো এই গোটেইকেইটা চিট আছে ডিপ্লোমাৰ আণ্ডাৰত ডিপ্লোমা লাইক পলিটেকনিক বুলি ক'ব পাৰা সেনেকুৱা ধৰণে ধৰি থ'ব পাৰা সো প্ৰত্যেকটো কোৰ্চৰ বাবে চিট কেপাচিটিখিনি ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰা আছে ইয়াতে সকলোৱে চাব পাৰা 30 দিয়া আছে চিট তাৰপিছত নেক্সট আছে 30 সো সকলোৰে বাবে 30 চিট কেপাচিটি আছে ইয়াতে অৰ্থাৎ এনেকুৱা নহয় যে এটা 30 এটা 40 মেডিকেলৰ দৰে নহয় মেডিকেল টেকনলজি বা বেলেগ কোৰ্চবিলাক চাবা ডিফাৰ্ম চাবা পেৰামেডিকেল চাবা BSc নাৰ্ছিং চাবা কোনোবাখন কলেজত 60টা পাবা কোনোবাখন কলেজত 80টা পাবা কোনোবাখন কলেজত 30টা পাবা কিন্তু ইঞ্জিনিয়াৰিঙত তেনেকুৱা নহয় এটা চিৰিয়েল মানে চিট থাকি যায় এই চিট কও BBE চিট 4টা 5টা ব্ৰাঞ্চ আছে ধৰি লোৱা 4টা ব্ৰাঞ্চ আছে 4টাৰ মাজত 60টা ভাবিব ইঞ্জিনিয়াৰিঙৰ বস্তুবিলাক ষ্ট্ৰাকচাৰ ৱাইজ থাকে বাট মেডিকেলৰ বস্তুবিলাক মানে কম বেছি এনেকুৱা থাকে নাজানো কিয় বা তো ইয়াতে লেটাৰেল এণ্ট্ৰিৰ বিষয়ে বস্তুখিনি দিয়া আছে অলৰেডি মই মৰ্নিং টাইমত কৈছোঁ এতিয়া মই এইখিনি বস্তু নকওঁ ডাইৰেক্টলি মই চিট কেপাচিটিখিনিৰ কথা ক'ম আৰু মই মেইনলি ফ'কাছ কৰি আছোঁ ক'ব পাৰা বিটেকৰ ষ্টুডেণ্টবিলাকৰ বাবে বহুখিনি ষ্টুডেণ্টে বিটেক কৰিবৰ বাবে যায় বা ডিপ্লোমাৰ বাবেও যায় নাযায় বুলি নকওঁ কিন্তু খুব কম সংখ্যক ষ্টুডেণ্টে যায় সো বিটেকৰ বাবে ইয়াতে চাব পাৰা UG কোৰ্চৰ বাবে UG মানে আণ্ডাৰ গ্ৰেজুৱেশ্যন বহুতে ভুল ভাবে UG মানে কিবা বেলেগ বুলি ভাবে তেনেকুৱা নহয় UG মানে হৈছে আণ্ডাৰ গ্ৰেজুৱেশ্যন সো ইয়াতে তোমালোকে চাব পাৰা বেচেলাৰ অফ টেকনলজি বিটেক বুলি যিটো কোৰ্চ আছে এই কোৰ্চটোৰ ভিতৰত টোটেল 5টা সাব কোৰ্চ বা মেইন কোৰ্চ আছে সো ইয়াৰে ভিতৰত প্ৰথম আহে চিভিল ইঞ্জিনিয়াৰিঙৰ ভিতৰত ডাইৰেক্ট এণ্ট্ৰি যিমানখিনি ষ্টুডেণ্টে HS এক্সাম দি পেলাই চিট ল'বা তোমালোকৰ বাবে 45 চিট কেপাচিটি আছে আৰু লেটাৰেল এণ্ট্ৰিৰ জৰিয়তে যিখিনি ষ্টুডেণ্টে এণ্ট্ৰি কৰিবা দেন তোমালোকৰ বাবে 6টা চিট কেপাচিটি আছে আৰু ইয়াৰ বাহিৰেও তোমালোকে CSE আছে টোটেল 70টা চিট কেপাচিটি লেটাৰেল এণ্ট্ৰিৰ বাবে আছে 9টা চিট কেপাচিটি তাৰে পিছত আছে তোমালোকৰ ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ECEৰ বাবে 45 চিট কেপাচিটি আছে আৰু লেটাৰেল এণ্ট্ৰিৰ বাবে আছে 6টা ফুড ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি FPTৰ বাবে আছে তোমালোকৰ 45 চিট কেপাচিটি আৰু লেটাৰেল এণ্ট্ৰিৰ বাবে আছে 6টা চিট কেপাচিটি তাৰে পিছত IE কোৰ্চৰ বাবে আছে IE কোৰ্চটো মই সিমান এটা প্ৰিফাৰ নকৰোঁ মানে মই কিয় প্ৰিফাৰ নকৰোঁ সেইটো ক'ম বেলেগ কোৰ্চ কেইটাৰ মাজত যিকোনো এটা কোৰ্চ ল'লেও ভালেই থাকে কিন্তু IE কোৰ্চটো মই সিমান এটা ভাল নাপাওঁ ইনষ্ট্ৰুমেশ্যন ইঞ্জিনিয়াৰিং কোৰ্চটো কিয় ভাল নাপাওঁ সেইটো ক'ম আৰু এটা বস্তু কওঁ ইঞ্জিনিয়াৰিং যিমানখিনি ষ্টুডেণ্টে কৰিম বুলি ভাবিছা তোমালোকৰ এইটো এটা ভুল হ'ব পাৰে মিছকনচেপশ্যন থাকিব পাৰে কিন্তু মই ডাৰ্ক ৰিয়েলিটি কৈ আছোঁ তোমালোকে কেৱল চিট কেপাচিটি কেইটা বুজি লোৱা IE অৰ্থাৎ ইনষ্ট্ৰুমেশ্যন ইঞ্জিনিয়াৰিঙৰ ভিতৰত টোটেল 45 চিট কেপাচিটি আছে আৰু লেটাৰেল এণ্ট্ৰিৰ ভিতৰত টোটেল 6টা চিট কেপাচিটি আছে সো এইকেইটাই ব্ৰাঞ্চ আছে ইয়াৰ বাহিৰে বেলেগ ব্ৰাঞ্চ আৰু নাই একো আই থিংক সকলোৱে গোটেইখিনি বস্তু ভালদৰে গম পালাই সো ইয়াৰ বাহিৰেও তোমালোকৰ বেলেগ কিছুমান কোৰ্চ আছে যিখিনি কোৰ্চ তোমালোকে ইয়াতে চাব পাৰা মই ইয়াতে বেলেগ যদি প্ৰত্যেকটো কোৰ্চৰ বিষয়ে ক'বলৈ যাওঁ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব সো এটা ডাৰ্ক ৰিয়েলিটি কওক তোমালোকৰ মাজত বহুখিনি ষ্টুডেণ্টে ভাবে বা মোক লাষ্ট 2-3 দিনত বহুত ষ্টুডেণ্টে মেছেজ কৰিছে যে দাদা আছাম CEE নহয় মই CITৰ এক্সামটো দিওঁ CITৰ এক্সামটো সহজেই হয় 100 নম্বৰ বা 150 নম্বৰ বা 200 নম্বৰৰ এক্সাম হয় তাৰে মাজত কিবা এটা মাৰ্ক পালে তোমাৰ হৈয়ে যাব মোৰ SC ST OBC তেনেকুৱা নহয় মই এটা ৰিয়েলিটি কৈছোঁ তোমালোকৰ মাজৰ যোনে য'তে এডমিশ্যন লোৱা মোৰ ইয়াত একো লাভো নাই লোকচানো নাই জাষ্ট তোমালোকক মই গাইড কৰিব পৰা মই চেষ্টা কৰোঁ এটা সময়ত মই যিখিনি ভুল কৰিছিলোঁ সেইখিনি ভুল যাতে তোমালোকে নকৰা সেইখিনি মই চেষ্টা কৰোঁ সো এটা বস্তু মনত ৰাখা যদি কোনোবা ষ্টুডেণ্টে মানে ভাবা যে মোক এনেই চিট এটা হ'লে হৈ যায় দেন তোমালোকে যেনেকৈ তেনেকৈ পঢ়ি থাকা চিৰিয়াছলি নপঢ়িলেও তোমালোকে চিটটো পাই গ'লে হৈ যাব ইনষ্ট্ৰুমেশ্যনত পোৱা মই অলপ আগতে ক'লোঁ ইনষ্ট্ৰুমেশ্যনটো মই সিমান ভাল নাপাওঁ ইনষ্ট্ৰুমেশ্যনৰ প্লেচমেণ্ট বা বেলেগ বস্তুবিলাক সিমান ভাল নহয় ইয়াতে চাবা ইনষ্ট্ৰুমেশ্যন মই ইনষ্ট্ৰুমেশ্যন দিয়া আছে ইনষ্ট্ৰুমেশ্যন কোৰ্চটোতকৈ কোনোবা ষ্টুডেণ্টে যদি চিভিল ইঞ্জিনিয়াৰিং কৰা অসমত থাকি ভাল এটা পোষ্টত জব কৰিব পাৰিবা বহুত বেছি স্কোপ আছে চিভিল ইঞ্জিনিয়াৰিঙৰ ভিতৰত যদি কোনোবা ষ্টুডেণ্টে অসমত স্পেচিয়েলি থাকিম বুলি ভাবিছা যে মই অসমত থাকিম
দেন চিভিল ইঞ্জিনিয়াৰিং কৰা কোনোবা যদি ভাবিছে অসমৰ বাহিৰত মানে বেংগালোৰ বা বেলেগ কোনোবা কাণ্ট্ৰি বা বেলেগ কোনোবা ষ্টেটত যাম দেন তোমালোকে CSE কৰিব পাৰা গুড টু গো বেটাৰ অপশ্যন ইলেক্ট্ৰনিক এণ্ড টেলিকমিউনিকেশ্যন এই কোৰ্চটোৰো ডিমাণ্ড আমাৰ অসমত আছে নাই বুলি নকওঁ কিন্তু মানে অসমতকৈ বাহিৰত গ'লে ভাল এটা চেলাৰি বা ভাল এটা জব পোষ্টত পোৱা যায় তো এই ক্ষেত্ৰত মই ক'ব লগা এইটোৱে যে যিমানখিনি ষ্টুডেণ্টে ভাবি আছে যে মানে পৰীক্ষাটো বহুত সহজ হয় ইজি আহে এনে পঢ়ি দিলে হৈ যাব তেনেকুৱা বস্তু নহয় ৰিয়েলিটি কৈছোঁ যদি কোনোবা ষ্টুডেণ্টে চিৰিয়াছলি পঢ়িব মন কৰা চিৰিয়াছলি মানে কি লাইক মোক চিভিল লাগে কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং লাগে CSE লাগে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন লাগে দেন ভালদৰে পঢ়া ক্ৰেছ কোৰ্চটো লোৱা আমাৰ ভালদৰে ইমপ্লিমেণ্টেশ্যন কৰা আমি যিখিনি বস্তু কওঁ সেইখিনি বস্তু ফ'ল' কৰা আৰু আমাৰ ক্ৰেছ কোৰ্চটো লোৱা ষ্টুডেণ্টক আমি কোনোদিন এৰি নিদিওঁ এট দ্য টাইম অফ এডমিশ্যন কোনোবা ষ্টুডেণ্টে যদি CITত পোৱা কোনোবা ষ্টুডেণ্টে যদি AECত পোৱা JECত পোৱা তোমালোকে যিকোনো এখন ইঞ্জিনিয়াৰিং কলেজত পোৱা গভাৰ্ণমেণ্ট প্ৰাইভেটত নহয় গভাৰ্ণমেণ্ট কলেজত যদি চিট পোৱা এট দ্য টাইম অফ এডমিশ্যন তুমি সেইখন কলেজৰ ক'ত গৈ কি কৰিব লাগিব গোটেইখিনি বস্তু ষ্টেপ বাই ষ্টেপ কৈ দিয়া যাব সো যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ আমাৰ ক্ৰেছ কোৰ্চটো লোৱা নাই ক্ৰেছ কোৰ্চটো ল'ব পৰা বহুখিনি ষ্টুডেণ্টে আমাক সুধিয়ে থাকে যে আমাৰ ক্ৰেছ কোৰ্চটো নল'লে কি পাছ কৰিব পাৰিম পাছ কৰিব পাৰিব যিকোনো কোৰ্চত এটা চিট পাব কিন্তু ভেলুৱেবল কোৰ্চত চিট নাপাব সেইখিনি প্ৰপাৰ গাইডেন্স নাপাব সো মেক চিয়'ৰ যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ আমাৰ ক্ৰেছ কোৰ্চটো এনৰোল কৰা নাই সকলোৱে এনৰোল কৰি ল'ব লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স পিন কমেণ্টত মই লিংকটো দি দিম খুব কম বা এফৰ্ডেবল প্ৰাইচত সেই কোৰ্চটো আমি তোমালোক সকলোৰে মাজলৈ আনিবলৈ চেষ্টা কৰিছোঁ আৰু যিমানখিনি ষ্টুডেণ্টে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা লগতে অনাগত দিনবোৰত আপডেটবোৰ পাবলৈ বেল বটনটো অল চেট কৰি ৰাখিবা লগতে হোৱাটছএপ গ্ৰুপতো জইন হৈ থাকিবা কাৰণ তাতে আমি যিমানখিনি চিলেবাছ থাকে বা প্ৰত্যেকটো আপডেট দি থাকোঁ আৰু এপৰ লিংকো ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত পাই যাবা আৰু বহুতে ভাবিব পাৰে যে CITৰ যিখন চিলেবাছ আছে যে চেপ্টাৰ ৱাইজ চিলেবাছ লাগে কোনখন চেপ্টাৰৰ কি আহে কি নাহে গোটেইখিনি ইনডেপ্থ এটা PDF বনাই আমি আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ আমাৰ অফিচিয়েল এপ্লিকেশ্যন গোটেইকেইটাতে প্ৰভাইড কৰি দিম তোমালোকে চিম্পলি আমাৰ এপটো ডাউনলোড কৰা তাতে তোমালোকক আমি নিজেই সেন্ড কৰি দিম তোমালোকে কেৱল ডাউনলোড কৰি চোৱা তাতে অনলাইন থাকিবা তাতে তোমালোকে কিবা যদি আপডেট পোৱা তাতে পাই যাবা বেলেগকৈ একো খুচৰি থাকিব নালাগে সো এইখিনি আছিল আই হোপ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে বহুখিনি বস্তু গম পালা যদিহে ভিডিঅ'টো ভাল লাগিল নিজৰ মাজত সীমিত নাৰাখিবা নিজৰ বন্ধু বান্ধৱী ভাইটি ভণ্টি যোনে ইঞ্জিনিয়াৰিঙত 1% হ'লেও ইণ্টাৰেষ্ট আছে দেন তেওঁলোকৰ লগত এই ভিডিঅ'টো ডেফিনেটলি শ্বেয়াৰ কৰিবা যাতে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোক উপকৃত হয় সো আজিলৈ মানে জয় আই অসম